যোৰহাটৰ বৰিগাঁৱত ভোগদৈ নদীৰ বাঢ়নি পানীৰ ফলত দাঁতিকাষৰীয়া কেইবাখনো গাঁৱৰ কৃষকৰ আৰ্তনাদ। দেওবাৰে উত্তৰ যোৰহাটৰ বৰিগাঁও অঞ্চলত ভোগদৈ নদীৰ বাঢ়নি পানীৰ ফলত বিস্তীৰ্ণ এলেকা জলমগ্ন হৈ পৰে। ফলত অঞ্চলটোৰ কৃষিভূমি, পথ পদূলি আৰু বাসগৃহ পানীৰ তলত ডুব যায়। বিশেষকৈ দাঁতিকাষৰীয়া জকৰীয়া চিৰতীয়া গাঁৱৰ বিস্তীৰ্ণ কৃষিভূমি বাঢ়নি পানীত ডুব যোৱাৰ ফলত খেতি-বাতিত ব্যাপক ক্ষতিগ্ৰস্ত হয়। কষ্টৰে খেতি কৰা শস্য মুহূৰ্তৰ ভিতৰতে পানীৰ তলত যোৱাত বহু কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। খেতি আছিলে, খেতি সম্পূৰ্ণ পানীৰ তলত। এতিয়া পানীখিনি আগতেও হয়, বৰষুণৰ পানী হয়। এইবাৰ ভোগদৈ ওপৰেদি বাগৰি আহি আমাৰ ইয়াত পানী সোমাই আমাৰ খেতি নষ্ট। আমাৰ সঁচা কথা ক'বলৈ গ'লে আমি যিদৰে খেতি কৰোঁ, সেই মানুহকেইঘৰহে এই গাঁওখনৰ চাহিদা পূৰণ কৰি ৰাখিছিল। আমি যেতিয়া খেতি কৰোঁ চাহিদা কোৱা পূৰণ হ'ব। আৰু তাৰ কাৰণে দোষী কোন? আমি নহয়। যেতিয়া মাথাউৰি ভোগদৈ যেতিয়া TBS জিলাৰ ওচৰৰ পৰা শিৱ মন্দিৰ টাৰ্ণিঙলৈকে তাত মাথাউৰি আছে নেকি? চবে নিজৰ সুবিধাৰ কাৰণে চবে মাথাউৰি কাটিলে। মাথাউৰি কটাটো এটা অপৰাধ। সেইখিনি ব্যৱস্থা ল'ব লাগে। নহ'লে যদি আমি চাবাই যে এইটো অৱস্থা হয়, আজি মই বুলি নহয়, কলাখোৱা আছে, গোটেই শ খেতিয়ক ডুবি গ'ল, চবে ৰুলে। আকৌ ৰুব পাৰিব নেকি? কাৰোবাৰ কেপাচিটি আছে নি ৰুব পৰা? সেইডোখৰ লৈছে, মাথাউৰি কাটিছে, শ্লপিং বনাইছে, গাড়ী উঠাইছে, বিল্ডিং বনাইছে। এইবিলাক কিয় কৰিলে? মাথাউৰি কটাটো ক্ৰাইম হয়। এই সন্দৰ্ভত ক্ষতিগ্ৰস্ত কৃষকসকলে আমাৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে স্থায়ী সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সংশ্লিষ্ট বিভাগক দাবী জনায়। সেইকাৰণে আমাকো কিছুমান বস্তু সুবিধা লাগে। যদি আমি খেতি কৰি থাকিবলৈ হয়, আমি কৃষক থাকিবলৈ হয়, নহ'লে আমিও নাথাকিম, আমিও এৰি দিম খেতি। আমি কৃষক হিচাপে কৈছোঁ, আমাক এইটো দাবী। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ।